মোক মানে সিহঁতে 2 নম্বৰী এটা ধৰি অনাৰ কাৰণে আৰু 2 নম্বৰী পাৰ্টিটো ধৰাৰ কাৰণে নাওবৈচাৰ আইচিয়ে জোনমণি ৰাভাক মাৰি পেলোৱাৰ টাৰ্গেট কৰি আছে বুলি জোনমণি ৰাভা বাইদেৱে মোক কৈছে। জোনমণি ৰাভাই মোক মাতিছিলে যে তুমি গুচি আহা, তোমাক তাত থাকিলে মাৰি পেলাব। জোনমণি ৰাভাৰ মৃত্যুৰ এক নতুন মোড় লৈছে। আৰক্ষী বিষয়া জোনমণি ৰাভাক মৃত্যুৰ ভাবুকি দিয়া হৈছিলে, কিন্তু কোনে দিছিলে মৃত্যুৰ ভাবুকি আমি জনাইছো। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ নতুন মোড়, এই এক্সক্লুচিভ খবৰ আপোনালোকৰ বাবে, কিয়নো জোনমণি ৰাভাক হত্যাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই নাওবৈচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু নাওবৈচা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জোনমণিক 6 লাখ টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত্যুৰ 2 দিন পূৰ্বেই জোনমণিয়ে নাওবৈচাৰ মহিলাক ফোনত জনাইছিল এই কথা, নকল খুন আৰু জাল নোটৰ বাবে ষড়যন্ত্ৰৰ বলি হল নেকি জোনমণি? এই প্ৰশ্ন এতিয়া বিব্ৰত কৰিছে সমগ্ৰ ৰাজ্যবাসীক। পূৰ্বে বিহপুৰীয়া আৰক্ষী থানাত নিয়োজিত হৈ আছিল জোনমণি ৰাভা আৰু বিহপুৰীয়াৰ বঙালমাৰাৰ পৰা চলে নকল খুন জাল নোটৰ ব্যৱসায়। ইতিমধ্যে সকলোৱে জানে যে বিহপুৰীয়াত কি ধৰণে নকল খুন আৰু জাল নোটৰ ব্যৱসায় চলিছে। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই নতুন মোড় লৈছে। পূৰ্বে বিহপুৰীয়া আৰক্ষী থানাত নিয়োজিত হৈ আছিল জোনমণি ৰাভা আৰু বিহপুৰীয়াৰ বঙালমৰাৰ পৰা চলে যিহেতু নকল খুন আৰু জাল নোটৰ ব্যৱসায়। ইতিমধ্যে বিহপুৰীয়াৰ খবৰবোৰ যদি আপোনালোকে বিচাৰি লয়, আপোনালোকে পাব যে বিহপুৰীয়াত কি ধৰণে নকল খুন আৰু জাল নোটৰ ব্যৱসায় এক প্ৰকাৰ এলান্ধুৰ দৰে চানি ধৰিছে। কিন্তু তাৰ মাজতে জোনমণি ৰাভাৰ যি অকাল মৃত্যু, যি আকস্মিক দুৰ্ঘটনা, সেই দুৰ্ঘটনাৰ যি মৃত্যুৰ ৰূপ দিয়া গৈছিলে তাৰ নতুন মূৰ পোহৰলৈ আহিছে। জোনমণি ৰাভাক হত্যাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পুনৰ কৈছো, নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তাৰ বিৰুদ্ধে অৰ্থাৎ তেখেতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু নাওবৈচা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জোনমণি ৰাভাক 6 লাখ টকা দাবীৰ অভিযোগো উত্থাপন হৈছে। মৃত্যুৰ 2 দিন পূৰ্বে জোনমণি ৰাভাই নাওবৈচাৰ মহিলাক ফোন যোগে এই খবৰ অহাৰ পাছতে এই প্ৰশ্ন এতিয়া বিব্ৰত কৰিছে আৰু সেই প্ৰশ্ন আপোনালোকলৈ দৰ্শকসকললৈ আমি আগবঢ়াই দিছো। পুনৰ কৈছো, নকল খুন আৰু জাল নোটৰ বাবে ষড়যন্ত্ৰৰ বলি হ'ব লগা হ'ল জোনমণি ৰাভা, এই কথা এতিয়া প্ৰায় স্পষ্ট হৈ পৰিছে। আৰু তাৰ মাজতে এক মেৰু পাকত এক কলা অধ্যায় বা এক পিষ্ট পিটনিত এক শেষ হৈ গ'ল নেকি, নিশেষ হৈ গ'ল নেকি এটা সম্ভাৱনাপূৰ্ণ এগৰাকী যুৱতী, যিগৰাকী যুৱতীয়ে অতি কম সময়ৰ ভিতৰত অসম আৰক্ষীৰ নাম দুপত দুপে ওপৰলৈ উঠাইছিলে।